আছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ এইসকলে এতিয়া মানুহক তেওঁলোকে লক্ষ্য কৰি লৈ তেওঁলোকে বিভিন্ন ধৰণেৰে অত্যাচাৰ কৰিছে আক্ৰমণ কৰিছে বেয়া বেয়া কথাৰে তুচ্ছতাচ্ছিল্য কৰিছে আনকি দেশৰ সংবিধানৰ যিটো ঐতিহ্য পৰম্পৰা এই সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক নাইকিয়া কৰি তেওঁলোকে সমগ্ৰ ভাৰতবৰ্ষৰ সমাজখনক বিভাজিত কৰি ভাগ কৰি আমাৰ ভাৰতবৰ্ষৰ ঐতিহ্য পৰম্পৰা নাইকিয়া কৰিবৰ কাৰণে নাশ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে গতিকে ৰাইজ আমি সেই ষড়যন্ত্ৰ বাধা দিব লাগিব এই ষড়যন্ত্ৰ আমি বাধা দিব লাগিব আৰু সেইকাৰণে আমি অসমত সকলো ৰাজনৈতিক দল একলগ হৈছো আমি কংগ্ৰেছ মুখ্যতঃ আন ৰাজনৈতিক দল জাতীয় পৰিষদ ৰাইজৰ দল আমি সকলোৱে মিলি এই ভয়াবহ শক্তিক সাম্প্ৰদায়িক শক্তিক আমি বাধা দিবৰ কাৰণে অসমৰ মাটিৰ পৰা পুলি এফুকাই উৎখাত কৰিবৰ কাৰণে আমি সকলোৱে একেলগে যুঁজ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো আপোনালোকে সকলোৱে জানে যে একতাত শক্তি থাকে আৰু সেইকাৰণে মই কংগ্ৰেছ দলৰ নহলেও বিধায়কগৰাকীয়ে কৈছে মই জাতীয় পৰিষদৰ সভাপতি বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক হিচাপে আৰু ভাৰতবৰ্ষৰ ভৱিষ্যত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি একেলগে যিখন সংগ্ৰাম কৰিছো সেই সংগ্ৰামত সামিল হৈ ৰকিবুল হুছেইন ডাঙৰীয়াৰ হকে ভোট বিচাৰি আপোনালোকৰ ওচৰলৈ আহিছো মই আপোনালোকক কথা দিব পাৰো লোকসভাৰ মজিয়ালৈ গ'লে ৰকিবুল হুছেইনে ইতিমধ্যে আপোনালোকৰ হৈ যুঁজি আছে যেতিয়া এনআৰচি আমাৰ ৰাইজক যেতিয়া অত্যাচাৰ কৰিছিল বাছি লক্ষ্য কৰি লৈ বিজেপিয়ে চৰকাৰে প্ৰশাসনে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছিল অৰিজিনেল ইনহেবিটেণ্টক লৈ যেতিয়া সমস্যাৰ সৃষ্টি হৈছিল IQ লৈ যেতিয়া এনআৰচিত নাম প্ৰকাশক লৈ বিভিন্ন ধৰণৰ সমস্যা দেখা দিছিল সেই সময়ত আপোনালোকৰ কাৰণে অসমৰ কাৰণে যুঁজ দিয়া মানুহ এই ৰকিবুল হুছেইন ডাঙৰীয়া অতদিনে আমাৰ জনাবে আজমল চাহাবে আপোনালোকক 15 বছৰ আপোনালোকৰ ইয়াৰ পৰা প্ৰতিনিধি হৈ দিল্লীত আছে আপোনালোকৰ সমস্যাবোৰ কিন্তু সমাধান নকৰিলে আপোনালোকে সকলোৱে জানে যিমানবোৰ সমস্যা আছে পানী ভাঙাৰ সমস্যা গৰাখহনীয়াৰ সমস্যা এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদীৰ চকুত হৈ কথা ক'ব পৰা দম আৰু সাহস আজমল চাহাবৰ নাই আৰু সেইকাৰণে অতদিনে এই বিষয়টোক লৈ মাত মতা নাই মই বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান কৰাৰ কথা মই বাদেই দিলো এই ধুবুৰী সমষ্টিৰ ৰাইজৰ যিবোৰ মূল সমস্যা ৰাস্তা ঘাটৰ সমস্যা হাস্পতালৰ সমস্যা পঢ়া শুনাৰ সমস্যা বিদ্যালয়ৰ স্কুলৰ সমস্যা ইলেক্ট্ৰিচিটিৰ সমস্যা এই সমস্যা সমাধান কৰি দিয়া নাই আমি সকলোৱে দেখিছো মানকাছাৰলৈ যাওঁতে দেখিলো যে এটা অঞ্চলত লাইট আজিলৈকে স্বাধীনতাৰ ৭৫ বছৰ পাৰ হ'ল ৭৫ বছৰ পিছতো সেইখন গাঁও সেই অঞ্চলত আজিও লাইটৰ ব্যৱস্থা নাই ৰাইজে সোলাৰ লাইটেৰে চলি আছে এয়া আজমল চাহাবৰ আপোনালোকৰ প্ৰতি কৰা অৱদান দিছে যদি দুটাই বস্তু দিছে কি দিছে গম পায় নে আপুনি জৰা ফুকা কৰা পানী আৰু ঈদৰ সময়ত খেজুৰ হয় নহয় জৰা ফুকা ফুফু দিয়া পানী আৰু খেজুৰ সকলোকে নিদিয়ে জনাব আমাৰ সন্মানীয় ব্যক্তি তেওঁলোকৰ ঘৰে ঘৰে পঠিয়াই দিয়ে আমাৰ সাধাৰণ ৰাইজে কেতিয়াও পোৱা নাই হয় নাই কেতিয়াও পোৱা নাই চাই তেওঁ খেজুৰ পঠিয়ায় আৰু এনেকে সভা হলে মুকলি সভা যেতিয়া হয় বহুত বটল একদম ফু মাৰি ৰাইজক দি থাকে এতিয়া এইবাৰ গম পাইছে যে এইবোৰ নচলিব অতদিনে ধুবুৰীৰ ৰাইজক যে তেওঁ ঠকিলে একো নিদিলে ভোট আমাৰ ধুবুৰীৰ মানুহৰ পৰা লয় কিন্তু ধুবুৰীৰ মানুহক পিলপিলি নিদিয়ে দিয়ে ক'ত দিয়ে হুজাইত হয় নহয় দিয়ে পিলপিলি দিয়ে হুজাইত
আৰু ভোট লাগে ধুবুৰীৰ মানুহ গতিকে ধুবুৰীৰ মানুহে এবাৰ ইয়াৰ উত্তৰ দিবৰ কাৰণে সকলো ৰেডি হৈ আছে নে পুৰা ৰেডি আছে নে ৰেডি হৈ থাকিব লাগিব সাম্প্ৰদায়িকতা উৎখাত কৰিবলৈ হলে একেলগে দুটা শক্তিৰ লগত আমি যুঁজিব লাগিব আমি সকলোৱে দুটা শক্তিৰ লগত যুঁজি আছো এটা বিজেপি আনটো AIDF আজমল সাহেব আৰু তলা সাহেব এই দুইটা শক্তিক বিজেপি আৰু AIDF ৰ লগত একেলগে আমি যুঁজি আছো সেইকাৰণে এবাৰ ধুবুৰীৰ পৰা ৰাইজে আমাৰ চাচাক আমাৰ আজমল সাহেবক বিদায় দিয়ক আপোনালোকক মই কথা দি গৈছো মই গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন অখিল গগৈ ডাঙৰীয়া আমি 2026 চনত দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বিদায় দিম গতিকে ৰাইজ এইটো কথা দি থৈ গৈছো আপোনালোকে এবাৰ আপোনালোকৰ দায়িত্ব পালন কৰক আৰু এনেও তলা চাবিৰ এতিয়া কাম নোহোৱা হৈছে চাবি এতিয়া আজমল সাহেবৰ লগত যেটো চাবি আছে এই চাবিৰ কাম নাই চাবি মামৰে ধৰিছে আৰু দুটা চাবি আছে এটা চাবি মুদিৰ হাতত দি থৈ আহিছে আৰু এটা আমাৰ গুৱাহাটী হিমন্ত বিশ্ব শৰ্মাৰ পকেটত যেতিয়াই আমাৰ অগৰৰ বিজনেছ বুলি কয় ন এইটো হাসি পাতৰ বিজনেছ হাসি গছৰ যেটো বিজনেছ এইটো যে আগৰৰ বিজনেছ যেতিয়া সমস্যাত পৰে যেতিয়া পুলিচে দুদিনমান ধৰা আৰম্ভ কৰে লগে লগে জোনাবে আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে খবৰ পায় না এইটো আৰু ৰাতি যে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ যে তেওঁৰ একেবাৰে ঘনিষ্ঠ সাজু নেকি কৰিমুদ্দিন বৰভূঞা ৰাতি যায় লগত গোটেই MLA বোৰ লৈ যায় গম পায় নাপায় এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাতি বিজেপিৰ মানুহক এপইণ্টমেণ্ট দিব নোৱাৰে বিজেপিৰ MLA বিজেপিৰ মন্ত্ৰীয়ে ৰাতি দিনত এপইণ্টমেণ্ট নাপায় ইমান ভিৰ আজমল সাহেবৰ মানুহৰ ভিৰ হিমন্তৰ ঘৰত ইমান বেছি হয় যে বিজেপিৰ মানুহেও এপইণ্টমেণ্ট নাপায় গতিকে ৰাইজ আমি এতিয়া সকলোৱে গম পালো চাচা আৰু মামাৰ যেটো গোপন প্ৰেম আছে এইটো সকলোৱে আমি গম পাই গৈছো গম পোৱাৰ পিছত এতিয়া ৰাইজে সিদ্ধান্ত ল'ব লাগে ৰাইজে ৰেডি আছে তো ৰাইজে সকলোৱে 7 তাৰিখে হাতৰ চিনত সকলোৱে দলে বলে ভোটদান কৰিব লাগিব এটাও যাতে ভোট নষ্ট নহয় তলা চাবিত ভোট দিয়া মানে বিজেপিক ভোট দিয়া আৰু পদুম ফুলক ভোট দিয়া আৰু হাতীৰ চিনত ভোট দিয়া মানে বিজেপিক ভোট দিয়া আৰু পদুম ফুলক ভোট দিয়া সেইকাৰণে এটাও ভোট যাতে তলা চাবি আৰু হাতীয়ে নাপায় তাৰ কাৰণে ৰাইজে শপত ল'ব লাগিব আৰু বেলেগকো শপত লোৱাব লাগিব যাতে এটাও ভোট নষ্ট নহয় এবাৰ ৰাইজে ধুবুৰী ৰাইজে বুজাই দিব লাগিব যে গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে যদি মন কৰে কাৰোবাক মৰম কৰি 15 বছৰ সাংসদ পাতিব পাৰে কাৰোবাক উঠাই নি সন্মানৰ জেগাত বহাব পাৰে আৰু ৰাইজৰ যদি খং উঠে ৰাইজক কৰা অন্যায়ৰ কথা যদি ৰাইজে গম পায় এই উচ্চ শিখৰৰ পৰা বুকুত ধৰি নমাই আনি বুকাত দলিয়াই পেলাব পাৰে এই কথা ৰাইজে বুজাই দিব লাগে ৰাইজ বিজেপি এই দলটো একেবাৰে সাম্প্ৰদায়িক দলটো হয় অতি অমানৱীয় দল যাৰ মানৱতা নাই আমি প্ৰত্যেকই মানৱতাৰ পূজাৰী কি হিন্দু কি মুছলমান কি শিখ কি জৈন পালসি আমাৰ প্ৰথম শৰ্ত হল মানুহক ভাল পোৱা মানৱতা মানৱ প্ৰেম মানুহৰ প্ৰতি মৰম ভাল পোৱা দয়া কিন্তু বিজেপিৰ এই কথাটো নাই এতিয়া মুছলমান অঞ্চল চাই উচ্ছেদ অকল কেৱল মাত্ৰ নকৰে আমাৰ পেগুজ ডাঙৰীয়া আহিছে আমাৰ মন্ত্ৰী তেওঁ গম পায় কেনেকৈ জনজাতীয় মানুহসকলক লক্ষ্য কৰি উচ্ছেদ হৈছে কেনেকৈ জনজাতীয় মানুহসকল বাল্য বিবাহৰ নামত কেনেকৈ হাৰাশাস্তি হৈছে এই কথা তেখেততকৈ বেছি কোনেও নাজানে মিচিং ৰাইজ বড়ো কছাৰী সমাজ সকলোকে এই সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত এতিয়া
শিল হাকুত কেনেকৈ উচ্ছেদিত হ'ল মানুহ দেখিছে গৰু খুটিত কেনেকৈ সেই যুৱকগৰাকীক কেনেকৈ ঘূৰিয়াই হত্যা কৰিলে তাকো দেখিছে কেনেকৈ মৃত এগৰাকী মানুহৰ ওপৰত মুখ্যমন্ত্ৰীৰ ভায়েক এছপি থকা অৱস্থাত উপস্থিত থকা অৱস্থাত কেনেকৈ ডেড বডিৰ ওপৰত আকৌ আক্ৰমণ কৰিলে অত্যাচাৰ কৰিলে ঘূৰিয়ালে এই কথা আপোনালোকে সকলোৱে দেখিলে গতিকে এই পৰিৱেশৰ আমি অৱসান বিচাৰো এই পৰিস্থিতিৰ অৱসান বিচাৰো আৰু সেইকাৰণে ৰাইজক ক'ব খোজো যে আপোনালোকে সকলোৱে এইবাৰ পুলিয়ে ফুকাই বিজেপিক উৎখাত কৰিব লাগিব দিল্লীত ইণ্ডিয়াৰ চৰকাৰ হৈ আছে আৰু ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হৈ আছে গতিকে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব যে এই অঞ্চলৰ মানুহৰ বানপানী গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান হ'ব লাগে দিল্লীৰ পৰা বিশেষ পেকেজ দিব লাগে ময়ো কম সমগ্ৰ অসমৰ মানুহৰ কাৰণে আমি দাবী উত্থাপন কৰিম প্ৰথম দাবী আমাৰ হ'ব পানীয়ে ভাঙা সমস্যা গৰাখহনীয়া অসমত স্থায়ীভাৱে সমাধান হ'ব লাগে গতিকে ৰাইজ আমি এই কথাবোৰ ক'বৰ কাৰণে আমি ভাল প্ৰতিনিধি যাতে যায় আমাৰ যিসকল প্ৰতিনিধিয়ে আমাৰ এই যিবোৰ সাম্প্ৰদায়িকতা সৃষ্টি কৰা শক্তি এই শক্তিসমূহৰ বিৰুদ্ধে দিল্লীত মাত মাতিব পাৰে আমাৰ সমস্যাবোৰ আমাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা তেওঁলোকৰ চাকৰি বাকৰি আমাৰ মানুহে এতিয়া এই অঞ্চলৰ ৰাইজে এতিয়া পট্টা তেওঁলোকে মাটিৰ পট্টা নাপায় এতিয়া বসুন্ধৰা আঁচনিৰ নামত ৰাইজক সকলোকে এপ্লিকেশ্যন দিবলৈ কৈ দিলে আবেদন কৰিলে ৰাইজে এই অঞ্চলৰ ৰাইজেও কৰিছে কিন্তু এই আঁচনি বসুন্ধৰা আঁচনিয়ে হওক বা আমাৰ ৰাইজে এই গাঁৱৰ অঞ্চলৰ মানুহ চহৰ অঞ্চলৰ মানুহ আমাৰ চাহ বাগিচাৰ মানুহে যেতিয়া মাটিৰ পট্টা বিচাৰি যায় মাটিৰ পট্টা নাপায় কিন্তু মুখ্যমন্ত্ৰী পত্নীয়ে পাব লগা মাটি ঠিকেই পায় ৰিণিকী ভূঞাই পাব লগা মাটিটো ঠিকেই পায় গুৱাহাটী উত্তৰ গুৱাহাটীত যদি লাগে উত্তৰ গুৱাহাটী কলিয়াবৰত লাগিলে কলিয়াবৰ ৰাজসাহায্য লাগিলে 10 কোটি টকা ৰাজসাহায্য পুতেকক যদি 17টা কোম্পানীৰ মালিক কৰিব খোজে 18 বছৰ নহওঁতেই 17টা কোম্পানীৰ মালিক গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক কৈছে বোলে অসমত লাখপতি বাইদেউ এগৰাকীয়ে আছে আৰু বেলেগ নাই মই কৈছো গৌৰৱ গগৈ দিল্লীত বেছিকে থাকে কাৰণে গম নাপায় লাখপতি হৈ থকা নাই বাইদেউ কেতিয়াবাই কোটিপতি হৈছে বহু বেছি কোটিপতি হৈ গ'ল গতিকে আমাৰ অসমত এটা পৰিয়াল এগৰাকী ব্যক্তি এতিয়া তেজমঙহৰ সম্পৰ্ক নথকা দুগৰাকী ভায়েক আহিছে নন্দী আৰু ভিংগী দুগৰাকী ভায়েক আছে নে গম পায় না হাজৰিকা আৰু বৰুৱা যে নামটো ক'ব খোজা নাই এগৰাকীৰ নাম এগৰাকী উপাধি হাজৰিকা গম পায় নাই কোন অলপ জোৰকে কওক ভয় কৰে নেকি আৰু বৰুৱা গৰাকী গম পায়নে এইবোৰ মানুহ লগাই চাৰিওফালে অত্যাচাৰ কৰিছে সিন্ডিকেটটো চলাই থাকে আমাৰ তিনচুকীয়াৰ কয়লাৰ সিন্ডিকেট চলাইছে সুপাৰী সিন্ডিকেট চলে ৰামৰ নাম লৈ গৰুৰ সিন্ডিকেট চলায় সব চলি আছে চাৰিওফালে অন্যায় অবিচাৰ অত্যাচাৰ চলিছে তাৰ মাজতে আমাৰ সাধাৰণ মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতিও তেওঁলোকে প্ৰত্যাহ্বান নমাই আনিছে মানে আমাৰ মানুহৰ এতিয়া সকলো সামগ্ৰী আমাৰ খোৱা বোৱা বস্তুৰ দাম বঢ়াই দিছে নাই এতিয়া 410 টকীয়া চিলিণ্ডাৰ বিজেপি চৰকাৰ নোহোৱাৰ আগত 410 টকা আছিলে চিলিণ্ডাৰৰ দাম এতিয়া কিমান হ'ল 1152 টকা পেট্ৰল ডিজেলৰ দাম কিমান আছিল 50ৰ পৰা 60 100 সেঞ্চুৰী মাৰিলেন নাই 100 পাৰ কৰি দিছে 18 টকীয়া চাউল 45 টকা হ'ল 47 টকীয়া দাইল 115 টকা হ'ল নাই লাইটৰ দাম কিমান বাঢ়িলে গম পায় না লাইটৰ বিল মুঠতে 9 বাৰ বাঢ়িছে চৰকাৰ 7.5 বছৰহে চলাইছে সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা লগাই 7.5 বছৰ চলাইছে কিন্তু লাইটৰ বিল 9 বাৰ বঢ়াই দিছে 9 বাৰ বঢ়াইছে যাৰ মাটিৰ পট্টা আছে ম্যাদী মাটি আছে মাটিৰ খাজানা 5 গুণ বাঢ়িছে ইলেকশ্যন হোৱাৰ আগে দৰবৰ দাম বঢ়াই দিলে কাৰণ
ইলেকশ্যনৰ আগত আমাৰ ৰাইজক সাধাৰণ মানুহক নিৰ্বাচনৰ উপহাৰ দিছে, তোফা দিছে। গতিকে ৰাইজ, এনেকৈ আমাৰ সাধাৰণ মানুহক এই বিজেপি চৰকাৰে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে। এফালে কৰ কাটল বঢ়াই দিছে, বস্তু বাহিনীৰ দাম বঢ়াইছে, তাৰ উপৰিও এতিয়া আমাৰ ৰাইজক লক্ষ্য কৰি লৈ, মুছলমান লক্ষ্য কৰি লৈ তেওঁলোকে উচ্ছেদ কৰিছে, অত্যাচাৰ কৰিছে, অপৰাধী সজাই তেওঁলোকৰ ভৰিত গুলিয়াই দিয়া হৈছে। গতিকে ৰাইজ, এই যি পৰিৱেশ বিজেপিয়ে সৃষ্টি কৰিছে, সেই পৰিৱেশৰ অৱসান লাগে। এতিয়া মুছলমান ৰাইজক লক্ষ্য কৰি কয় যে মুছলমান মহিলাসকল আমাৰ সন্তান জন্ম দিয়া ফেক্টৰী। এইবোৰ আমাৰ মুছলমান মহিলা, অকল মুছলমান মহিলাই নহয়, মহিলা সমাজৰ প্ৰতি অপমান, মহিলা সমাজৰ প্ৰতি অপমান, মহিলাৰ ভক্তিৰ প্ৰতি অপমান, এনেকুৱা ধৰণৰ কথা বতৰা কেতিয়াও নকয়। সভ্য সমাজত অসমৰ যিটো ৰাজনৈতিক সংস্কৃতি আছিলে, এই ৰাজনৈতিক সংস্কৃতিত কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা ধৰণৰ বেয়া কথা কয়, তুচ্ছ তাচ্ছিল্য কৰে, তেওঁৰ ভাইকজনে যেনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰে, এনেকুৱা অসমৰ সমাজ জীৱনত কেতিয়াও নাছিলে, এওঁলোকে আমদানি কৰিছে। গতিকে এই সংস্কৃতি আমি বন্ধ কৰিব লাগিব, এই সংস্কৃতি অসমৰ মাটিৰ পৰা উফৰাই দিব লাগিব, আৰু আমি সকলোৱে একেলগে সমন্বয়ৰ সমাজ গঢ়িব লাগিব। এই অঞ্চলসমূহলৈ মুখ্যমন্ত্ৰী আহিলে কয় বোলে ইয়ালৈ আহিলে হেনো পাকিস্তানলৈ অহা নিচিনা লাগে, ধুবুৰীলৈ আহিলে, বৰপেটালৈ গ'লে তেওঁৰ বাংলাদেশলৈ অহা নিচিনা লাগে। এই যে কথাবোৰ কৈ আমাৰ ৰাইজক তেওঁ এনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে। কিন্তু এতিয়া তেনেকে কৈ থকা হিমন্ত বিশ্ব শৰ্মাই এতিয়া 35% মানুহৰ ভোট নালাগে, লুঙি টুপিৰ ভোট নালাগে, মুছলমানৰ ভোট নালাগে, মিয়া মানুহৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এতিয়া চৰ চাপৰিয়ে মুছলমান ৰাইজৰ ওচৰলৈ গৈ ভোট বিচাৰি দৌৰি ফুৰিছে। এবাৰ দেখিছে না, চাৰিওফালে এইবাৰ গম পালে যে এইবাৰ ৰাইজে তেওঁলোকক কোনো কাৰণতে হিন্দু মুছলমানৰ ৰাজনীতিৰ এবাৰ কাম নচলিব, এবাৰ মোদীৰ মেজিকৰ কাম নচলিব। সেইকাৰণে তেওঁলোকে লক্ষ্য কৰি লৈছে মুছলমান ৰাইজ। যি সময়ত জীৱনে মৰণে মই চিৰদিন অসমীয়া বুলি কোৱা আমাৰ সৈয়দ আব্দুল মাল্লিকক তেওঁলোকে বিদেশী বুলি ক'ব, বাংলাদেশী বুলি ক'ব। যি সময়ত আমাৰ ভাষাৰ হকে প্ৰাণ দিয়া মুজাম্মিল হকক তেওঁলোকে বাংলাদেশী বিদেশী বুলি ক'ব, সেই সময়ত আমাৰ স্বাভিমানী অসমীয়া মানুহৰ কাৰোবাৰ যদি প্ৰাণ কান্দি উঠে নে নুঠে নাজানো। আমি যিসকলে অসমৰ সমাজৰ যিটো সমন্বয়, অসমৰ জাতীয় জীৱনৰ যিটো স্বাভিমান, যিসকলে এই সমন্বয় আৰু স্বাভিমানক যিসকলে শ্ৰদ্ধা কৰোঁ, আমি ক'ব খোজো যে এই যি কাম কৰিছে সৈয়দ আব্দুল মাল্লিক বা আমাৰ ভাষা আন্দোলনৰ শ্বহীদ মুজাম্মিল হকৰ প্ৰতি যি ব্যৱহাৰ বা যেনেধৰণে তেওঁলোকে তুচ্ছ তাচ্ছিল্য কৰিছে, এই কথাৰ নিশ্চয় আমাৰ ৰাইজে উত্তৰ দিব বা উত্তৰ দিব লাগিব। গতিকে সকলো ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ, সকলোৰে প্ৰতি মই সেৱা জনাই মই আশা ৰাখিছোঁ 7 তাৰিখে সকলোৱে দলে বলে ওলাই আহিব। এটা কথা মনত ৰাখিব, যিমান দিনলৈকে মুছলমান ৰাইজে আমাৰ চাচাক, আমাৰ বদৰুদ্দিন আজমল চাহাবক যিমান দিনলৈকে মৰম কৰি থাকিব, সিমান দিনলৈকে হিমন্ত দিছপুৰত শক্তিশালী হৈ থাকিব। গতিকে মনত ৰাখিব, যিদিনাখন আমাৰ জোনাবক, আমাৰ বদৰুদ্দিন আজমল চাহাবক আপোনালোকে আমাৰ সমাজৰ পৰা মুছলমান ৰাইজে যিদিনাখন উৎখাত কৰি দিব, অতৰাই পঠাব, লগে লগে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ শক্তি টুটি আহিব আৰু বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হ'ব। গতিকে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে এই কথা মনত ৰাখি সকলোৱে যাতে এবাৰ সিদ্ধান্ত লয়, এক শক্তিশালী শুদ্ধ আৰু সঠিক সিদ্ধান্ত আপোনালোকে সকলোৱে গ্ৰহণ কৰিব, মই সকলোকে আহ্বান জনাইছোঁ। অহা 7 তাৰিখে সমগ্ৰ ৰাইজে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সকলো ৰাইজে ৰকিবুল হুছেইন ডাঙৰীয়াক বিপুল ব্যাপকভাৱে ভোট দি বিপুল বিভক্তভাৱে যাতে জয়লাভ কৰোৱাই দিল্লীলৈ পঠাই, যাতে দিল্লীলৈ গৈ আপোনালোকৰ হকে যুঁজিব পাৰে, আপোনালোকৰ হৈ মাত মাতিব পাৰে, আপোনালোকৰ সমস্যা হুছেইন ডাঙৰীয়া যাব,
তাত আপোনালোকৰ হৈ মাত মাতিব আৰু আপোনালোকৰ অধিকাৰ আজুৰি আনিব, আপোনালোকৰ অধিকাৰ আজুৰি আনিব। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰিব খুজিছো। সকলোকে আহ্বান জনাইছো, দলে বলে ওলাই আহক, এটাও যাতে ভোট নষ্ট কৰে, সকলোৱে মিলি হাতৰ চিনত ভোট দিয়ক 8 তাৰিখে আৰু এই ধুবুৰী সমষ্টিৰ পৰাই আমাৰ আজমল চাহাবৰ বিদায় নিশ্চিত কৰক। ধন্যবাদ।